Hello dear students, আমি ফার্স্ট চ্যাপ্টারটো নাম্বার এণ্ড নিউমেৰিক সিস্টেমত আমি যিখিনি কথা আলোচনা কৰিলোঁ সেই কথাখিনিৰে সাৰাংশ হিচাপে সামাৰি হিচাপে আমি আজি কেইটামান কুৱেশ্যন লৈছোঁ যিকেইটা কুৱেশ্যন যদি আমি ভালদৰে ডিছকাছ কৰোঁ তেতিয়াহ'লে আমি যোৱা চেপ্টাৰত যিখিনি আমি আলোচনা কৰিলোঁ সেই গোটেইখিনি বস্তু আমি সামৰি ল'ব পাৰিম সেইবাবে আমি এই কুৱেশ্যনখিনি কৰাৰ আগতে বিশেষ কেইটামান টাৰ্ম মনত ৰাখিব লাগিব সেই টাৰ্মকেইটাৰ ভিতৰত প্ৰথম হৈছে প্ৰডাক্ট নেক্সট হৈছে ডিফাৰেন্স থাৰ্ড হৈছে সাম এই তিনিটা টাৰ্ম তোমালোকে মনত ৰাখিব লাগিব এই তিনিটা টাৰ্ম মই কৈ দিছোঁ প্ৰডাক্ট বুলি যদি আমি ৱৰ্ডটো পাওঁ যোনটো কুৱেশ্যনত আমি প্ৰডাক্ট বুলি ৱৰ্ডটো পাম সেই প্ৰডাক্ট ৱৰ্ডটো থাকিলে আমি কি কৰিব লাগিব মাল্টিপ্লিকেশ্যন তাৰপিছত যদি কুৱেশ্যনত আমি ডিফাৰেন্স পাওঁ ডিফাৰেন্স উলিয়াব লগা হয় তেতিয়া আমি কি কৰিব লাগিব সাবট্ৰেকশ্যন মানে মাইনাছ আৰু যদি সাম বুলি কুৱেশ্যনত থাকে তেতিয়াহ'লে আমি কৰিব লাগিব প্লাছ এই তিনিটাত কথা তোমালোকে মনত ৰাখিবা নেক্সট আমি এতিয়া ফাৰ্ষ্ট যোনটো কুৱেশ্যন ডিছকাছ কৰিম সেইটো হৈছে if we write all the numbers from 1 to 100 the number of times the digit 9 occurs in যদি আমি 1 পৰা 100 লৈকে সংখ্যাবোৰ লিখোঁ তেতিয়া 9 নাম্বাৰ ডিজিটটো 9 নাম্বাৰটো কেইবাৰ পাম তেতিয়া আমি লিখোচোন ফাৰ্ষ্ট 1 পৰা আৰম্ভ কৰিলে 9 পালোঁ তাৰপিছত আমি পালোঁ 19 তাৰপিছত আমি পালোঁ 29 39 49 59 69 79 89 তাৰপিছত আমি পালোঁ 90 91 92 93 94 95 96 97 98 99 তাৰপিছত 100 হ'ব আমাক লাগে 1 পৰা 100 লৈকে তেতিয়া তুমি কাউণ্ট কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 19টা নাম্বাৰত আমি 9 পালোঁ কিন্তু 99 যোনটো আছে তাত দুটা 9 আছে সেইকাৰণে আমাৰ কুৱেশ্যনৰ আনচাৰটো হ'ব 20 মানে অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া নেক্সট কুৱেশ্যনটো চাওঁ নেক্সট কুৱেশ্যনটো কি দিছে আমাক দ্য প্ৰডাক্ট অফ দ্য গ্ৰেটেষ্ট 3 ডিজিট নাম্বাৰ এণ্ড দ্য লিষ্ট নাম্বাৰ অফ 3 ডিজিটছ হুইচ কেন বি ফৰ্মড ইউজিং ডিজিট 960 আমি গ্ৰেটেষ্ট নাম্বাৰ আৰু লিষ্ট নাম্বাৰ অলৰেডি আমি ডিছকাছ কৰিছোঁ সেই ডিছকাশ্যনত আমি পাইছিলোঁ গ্ৰেটেষ্ট আৰু লিষ্ট নাম্বাৰ কি এতিয়া আমাক কৈছে 3 ডিজিট নাম্বাৰ গ্ৰেটেষ্টটো আৰু 3 ডিজিট নাম্বাৰ স্মলেষ্টটো কোনকেইটা সংখ্যাৰ দি বনাব লাগিব আমি 960 দি পেলাই বনালে তাৰ প্ৰডাক্ট বুলি ক'লে কি হ'ব মাল্টিপ্লিকেশ্যন তাৰ প্ৰডাক্টটো কি হ'ব বুলি কৈছে এতিয়া আমি আমাৰ ওচৰত কি আছে 960 দি পেলাই গ্ৰেটেষ্ট যদি বনাব লগা হয় ফাৰ্ষ্ট যোনটো ডাঙৰ ডিজিট আছে 9 তাৰপিছত আছে 6 তাৰপিছত আছে 0 এইটো গ্ৰেটেষ্ট লিষ্ট হ'বলৈ হ'লে 0টো যদি আগত দি দিওঁ 0টোৰ একো ভেলু নাথাকে সেইবাবে আমি তাৰ পিছৰ ডাঙৰ ডিজিটটো দিম 6 তাৰপিছত আমি 0টো দিম তাৰপিছত হ'ব 9 মানে 960 দি পেলাই গ্ৰেটেষ্ট নাম্বাৰ হ'ব 960 আৰু লিষ্ট নাম্বাৰ হ'ব 609 ইয়াক আমি কি কৰিব লাগিব প্ৰডাক্ট উলিয়াবলৈ হ'লে মাল্টিপ্লিকেশ্যন কৰিব লাগিব মাল্টিপ্লাই কৰিলে কি হ'ব 90 যা 0 96 যা কিমান হ'ব 96 যা 54ৰ 4 5 থাকি গ'ল তাৰপিছত 99 যা 81 প্লাছ 5 86 তাৰপিছত 0 দি আমি মাল্টিপ্লাই কৰিব লাগিব 0 দি পেলাই যদি মাল্টিপ্লাই কৰোঁ গোটেইখিনিৰ ৰিজাল্ট 0 হ'ব 6 দি যদি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে 60 যা 0 6 যা 36ৰ 6 3 আহিলে তাৰপিছত 69 যা আকৌ কিমান পালোঁ 54 প্লাছ 3 কিমান হ'ব 57 তেতিয়া সেইখিনিক আমি কি কৰিব লাগিব এড কৰিব লাগিব মই আশা কৰিছোঁ নিশ্চয় তোমালোকে মাল্টিপ্লিকেশ্যন জানা তেতিয়া আমি প্লাছ কৰিলে 0 4 6 8 প্লাছ 6 14ৰ 4 1 কেৰি হৈ গ'ল 7 প্লাছ 1 8 আৰু 5 আমি কি পালোঁ মাল্টিপ্লিকেশ্যনত ৰিজাল্টটো 584640 ইয়াত আমি অপশ্যনত চাম 584640 অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যন থাৰ্ড কুৱেশ্যনটো হৈছে দ্য ছাম অফ দ্য স্মলেষ্ট অল্ড প্ৰাইম নাম্বাৰ এণ্ড দ্য গ্ৰেটেষ্ট প্ৰাইম নাম্বাৰ অফ 2 ডিজিট ইজ কি কৈছে
সাম মানে আমি গম পাইছিলোঁ প্ৰথমে মই কি কৈছিলোঁ সাম মানে কি কৰিব লাগিব এড কৰিব লাগিব মানে প্লাছ স্মলেষ্ট অড প্ৰাইম নাম্বাৰ কি তোমালোকে আগৰ ভিডিঅ'বোৰ চালে গম পাবা স্মলেষ্ট প্ৰাইম নাম্বাৰ কৈছে আমি প্ৰাইম নাম্বাৰ ক'ৰ পৰা আৰম্ভ কৰিব পাৰোঁ প্ৰাইম নাম্বাৰটো ষ্টাৰ্ট হয় 2 তাৰপিছত হ'ল প্ৰাইম নাম্বাৰ 3 তাৰপিছত হ'ল 5 তেনেদৰে হ'ব তাৰপিছত 7 তেনেদৰে হ'ব এতিয়া কথা হ'ল আমাক কৈছে স্মলেষ্ট অড প্ৰাইম নাম্বাৰ অড আৰু ইভেনৰ বিষয়েও আমি আলোচনা কৰিছোঁ সেইখিনি ভিডিঅ' তোমালোকে চাই ল'বা এতিয়া অড বুলি কৈছে মানে 3টো হ'ব অড আৰু স্মলেষ্ট হ'লে এইটোৱে স্মলেষ্ট ডিজিট হ'ব অড প্ৰাইম নাম্বাৰৰ তেতিয়া হ'ল আমি স্মলেষ্ট অড প্ৰাইম নাম্বাৰ কি 3 পালোঁ তাৰপিছত ক'লে গ্ৰেটেষ্ট প্ৰাইম নাম্বাৰ অফ 2 ডিজিট ইজ 2 ডিজিটৰ চবতকৈ ডাঙৰ প্ৰাইম নাম্বাৰটো গ্ৰেটেষ্ট 2 ডিজিট প্ৰাইম নাম্বাৰ সেইটো হ'ব 97 এতিয়া তুমি 97ক লগত 3 প্লাছ কৰি দিয়া কাৰণ অড প্ৰাইম নাম্বাৰ 3 আৰু গ্ৰেটেষ্ট 2 ডিজিট প্ৰাইম নাম্বাৰ 97 এই দুটা প্লাছ কৰি দিয়া তেতিয়াহ'লে আমি পাম 100 এতিয়া ইয়াত আমি অপশ্যনত চাম কোনটো অপশ্যন বি ইজ দ্য কাৰেক্ট আনচাৰ 100 এতিয়া আমি ফ'ৰ্থ কুৱেশ্যনটো চাওঁ ফ'ৰ্থ কুৱেশ্যনত কি দিছে দ্য প্ৰডাক্ট অফ অল প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 এণ্ড 90 ইজ প্ৰাইম নাম্বাৰৰ চেপ্টাৰত যাবা তুমি যোৱা চেপ্টাৰত গ'লে তুমি গম পাবা প্ৰাইম নাম্বাৰ কি আৰু কোনকেইটা প্ৰাইম নাম্বাৰ তাত মই এটা ফৰ্মুলাও তোমালোকক কৈছিলোঁ ফৰ্মুলাটো আছিলে কি 44 22 32 23 আৰু 21 এই ফৰ্মুলাটোৰ বিষয়ে যদি তোমালোকে জানিব বিচাৰিছা প্ৰাইম নাম্বাৰৰ চবতকৈ সহজ ফৰ্মুলা সেই ফৰ্মুলাটো জানিব বিচাৰিলে আগৰ ভিডিঅ'ত তুমি চেক আউট কৰিবা তেতিয়া তুমি এই ফৰ্মুলাটোৰ বিষয়ে গম পাবা বহুত সহজ পদ্ধতিৰে আমি প্ৰাইম নাম্বাৰকেইটা মনত ৰাখিব পাৰোঁ এতিয়া কৈ আছে প্ৰডাক্ট মানে আমি কি কৰিব লাগিব মাল্টিপ্লিকেশ্যন তেতিয়া প্ৰডাক্ট অফ প্ৰাইম নাম্বাৰ বিটুইন 80 এণ্ড 90 80 আৰু 90ৰ ভিতৰত কেইটা আমাৰ প্ৰাইম নাম্বাৰ থাকে সেইটো হ'ল 80 to 90 prime numbers are কি আছিলে 83 আৰু 89 এতিয়া আমি কি কৰিব লাগিব প্ৰডাক্ট বুলি কৈছে 83 আৰু 89ক মাল্টিপ্লাই কৰিব লাগিব 83 89 মাল্টিপ্লিকেশ্যনত কৰা তুমি 9 3 যা 27 27 or 7 2 থাকিলে 9 8 যা 72 72 plus 2 74 8 3 যা 24 24 or 4 আকৌ 2 থাকি গ'ল 8 8 যা 64 plus 2 কিমান হ'ব 66 তেতিয়া কি হ'ব ৰিজাল্টটো আমাৰ 7 4 4 8 7 plus 6 13 or 3 1 থাকি গ'ল 6 plus 1 7 7 3 8 7 is the correct answer আমি অপশ্যনত চাম 7 3 8 7 অপশ্যন বি is the correct answer মেথছটোত আমি যেতিয়া এটা কুৱেশ্যন ছল্ভ কৰিবলৈ যাম আমি প্ৰথমে ধ্যান দিব লাগিব কুৱেশ্যনটোক আমাক কি সুধিছে যদি আমি কুৱেশ্যনটো ভালকৈ বুজি লওঁ পিছৰ কামখিনি কৰাত বহু সহজ হ'ব সেইকাৰণে এবাৰ নহয় তোমালোকে দুবাৰকৈ হ'লেও কুৱেশ্যনটো পঢ়ি প্ৰথমে বুজি ল'বা যে কোনটো কি কথাটো সুধিছে আৰু সেইমতে কৰি যাবা ফিফথ কুৱেশ্যনটো কি দিছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য গ্ৰেটেষ্ট এণ্ড দ্য স্মলেষ্ট 5 ডিজিট নাম্বাৰ ফৰ্মড বাই দ্য ডিজিট 03679 উইদাউট ৰিপিটেশ্যন আমি এটা নাম্বাৰ দুবাৰ ইউজ কৰিব নোৱাৰিম উইদাউট ৰিপিটেশ্যনত 97630 বা 03679 এই নাম্বাৰ কেইটাৰে এই ডিজিট কেইটাৰে 5 ডিজিটৰ সবতকৈ গ্ৰেটেষ্ট নাম্বাৰটো বনাব লাগিব আৰু সবতকৈ স্মলেষ্ট নাম্বাৰটো বনাব লাগিব তাৰপিছত আমি ডিফাৰেঞ্চ চাব লাগিব মই তোমালোকক ষ্টাৰ্টিঙতে কি কৈছিলোঁ ডিফাৰেঞ্চ মানে আমি কি কৰিব লাগিব সাবট্ৰেকশ্যন মানে মাইনাছ তেতিয়া আমি প্ৰথমে গ্ৰেটেষ্ট নাম্বাৰ এটা বনাই লওঁ নাম্বাৰকেইটা আমাক কি দিছিলে 03679 এই নাম্বাৰৰ যদি গ্ৰেটেষ্ট বনাবলৈ যাওঁ প্ৰথমে ডাঙৰ নাম্বাৰটো ল'ব লাগিব 9 তাৰপিছত কি আছে 7 তাৰপিছত আছে 6 তাৰপিছত আছে 3 তাৰপিছত 0 এইটো গ্ৰেটেষ্ট আমি বনালোঁ এতিয়া বনাম আমি লিষ্ট বনাবলৈ যদি যাওঁ তেতিয়াহ'লে কি হ'ব প্ৰথমে সবতকৈ সৰু নাম্বাৰ আমাৰ ওচৰত আছে 0 কিন্তু আমি 0টো ফাৰ্ষ্টত দিলে তাৰ কোনো ভেলু নাথাকিব সেইটো কাৰণে 0টো আমি দিব নোৱাৰোঁ তাৰপিছত সৰু কোনটো আছে 3 প্ৰথমে সেইটো কাৰণে 3 দিম তাৰপিছত আমি 0টো দিম তাৰপিছত কি আছে 6 আছে তাৰপিছত আছে 7 9 লিষ্ট নাম্বাৰ হ'ব এইটো গ্ৰেটেষ্ট নাম্বাৰ হ'ব এইটো এতিয়া আমাক ডিফাৰেঞ্চ উলিয়াব কৈছে মানে আমি মাইনাছ কৰিব লাগিব তেতিয়া মাইনাছ কৰাচোন
0 আছে 9টো ডাঙৰ সেইকাৰণে আমি বৰো কৰিম 1 তেতিয়াহ'লে এইটো হৈ যাব 10 10ৰ পৰা 9 গ'লে হ'ব 1 ইয়াত কিমান হৈ গ'ল 2 হৈ গ'ল 7টোতকৈ 2 সৰু সেইকাৰণে আমি আকৌ ইয়াৰ পৰা 1 বৰো কৰিম 12 হ'ব 12ৰ পৰা 7 গ'লে কিমান হ'ব 5 এইটো কি হৈ গৈছিলে 5 হৈ গৈছিলে 5 to 6তকৈ সৰু সেইকাৰণে আকৌ আমি 7ৰ পৰা 1 বৰো কৰিম 15 হ'ব 15ৰ পৰা যদি 6 যায়গে তেতিয়াহ'লে কিমান থাকিব 9 তাৰপিছত ইয়াত কিমান থাকিলে 6 6 minus 0 6 ইয়াত কিমান আছে 9 9 minus 3 6 আমাৰ আনসাৰটো হ'ব 66951 এতিয়া অপচনত চোৱা দিস ইজ দা 66951 বি ইজ দা কাৰেক্ট আনসাৰ আশা কৰিছো তোমালোকে বুজি পাইছা এই কোৱেশ্চন কিটা সামৰি লোৱাৰ কাৰণটো হ'ল যে যোৱাটো চেপ্টাৰত দুটা পাৰ্ট আছিল যোৱা দুটা পাৰ্টত আমি যিখিনি আলোচনা কৰিছিলো সেই যোৱা দুটা পাৰ্টত আলোচনা কৰা গোটেই বিষয়খিনি যাতে কেইটামান কোৱেশ্চনৰ দ্বাৰা তোমালোকক বুজাব পাৰো সেই কাৰণে এই কোৱেশ্চন পাঁচটা আমি আজি ডিসকাস কৰিলো যদি তোমালোকৰ ভিডিওটো চাই ভাল লাগিলে তেতিয়াহলে লাইক আৰু আনকো জানিবৰ বাবে শেয়াৰ কৰি দিবা থ্যাংক ইউ